ওই 3 জিগা কাঠখান 30 নামত, ফ্রি লাইন 30 নামত, বন্ধন যদি পুরুষের নামত থাকে অফিসত গেলে কুকুর ঘেরা দেয়। ওই না সিদিনাখানে 10,000 টাকা আনবা গেছি, পুরুষ এটা বিধানে নাই, সব তিৰি মানুহ তাতে টেম্পত দাউৰি আছে আনবাক লাগি। ওই না সব তিৰি ডাঙৰ কথা এগলা বস্তু দিছি কোনি? চৰকাৰৰ বিধান মাৰি, চৰকাৰৰ নাকৰ বাৰেন্দা ফটাম। ওই চৰকাৰে এগলা বস্তু দিয়াৰ কাৰণে এহেঁতৰ নিচিনা তিৰি গালৰ মুখ বাঢ়ি গেছি। এই মৰাত গেল থাকিব নোৱাৰা সিহঁতৰ তিৰি গাল খান তাতে। হা আচ্ছা হল দে, 3 জিগা কাঠখান তোৰ নামত আছে কাৰণ তই ডাঙৰ মানুহ হৈ আছা, তই এই ঘৰখনৰ মালিক হৈ আছা। আচ্ছা ধৰি ললো 3 জিগা কাঠখান বাৰু তোৰ নামত থাকিল, তোৰ নামত থাকিল, তাৰে তোৰে যি এটা নাম আছে সেইটো বাইপেন নাম না লালেৰ নাম? কাৰ নাম আছে? এইবাৰ তাই বিধৱা পেঞ্চন ল'বা চাই আছে। বহুত তিৰি মৰাত মাৰি ফেলেংকে বিধৱা পেঞ্চন লৈ খাই বহি আছে। এই তোক মই বিধৱা পেঞ্চন খাবা নেযাওঁ, তই মই যদি মৰিও যাওঁ, তই যদি বেংকক বিধৱা পেঞ্চন আনিবা যা, মই দেৱতা হৈ থিয়া দিম, মই মৰা নাই এনকে কম। ৰাত তুলে আমি বিধান মাৰি ফেলাম, বিধান মাৰি ফেলাম বুলি কৈছো, ৰাত তুলে। হা তই ৰাত নুঠাব দেখছে তই? ঐ ৰাজ, ঐ ৰাজ, কাষক লাগি আহা, দূৰত থাকিছো। মই তিৰি আৰু মৰাদৰ কাষক লাগি আহি কোনোবা মৰাদে তিৰি কুববা পাৰে, দূৰত থাকিছো কুববা পাৰো না নৰো। হৈ ৰাজ, এইটো সত্য কথা। আজিকালি চৰকাৰে